নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি বনাবলৈ লৈছোঁ এৰি লেটা। আৰু এইফালে এৰি লেটাখিনি মই ধুনীয়াকৈ বইল কৰি লৈছিলোঁ। তাৰপিছতে এয়া কেৰাহীত দি দিছোঁ বইল কৰি থোৱা এৰি লেটাখিনি। এতিয়া মই এনেদৰে লাহে লাহে ভাজি থাকিব লাগিব। এতিয়া অকণমান ইয়াতে নিমখ দিছোঁ, তাৰপিছতে মই আকৌ ধুনীয়াকৈ ভাজি থাকিম। এৰি লেটা খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। মই পিছে ভালেই পাওঁ, আমাৰ ঘৰত সকলোৱে ভাল পায়। এয়া নিমখ অকণমান দি পুনৰ মই ভালদৰে এনেদৰে ভাজি থাকিম। যেতিয়ালৈকে এৰি লেটাখিনিৰ পানী সম্পূৰ্ণকৈ শুকাই নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগিব। ভাজোতে ভাজোতে হাত বিষাই যায়গৈ। তথাপিতো যদি খাবলৈ আপোনাৰ মচমচীয়া কৰিবলৈ হয় তেতিয়াতো অলপমান ভাজি কষ্ট কৰিবই লাগিব, নহয় জানো। এইফালে এয়া পানী ওলাবলৈ আৰম্ভ কৰিছে। আপোনালোকক মই ধুনীয়াকৈ দেখাই আছোঁ সকলোখিনি। আপোনালোকে বাৰু খাই পাইছেনে? যিসকলে খাই পোৱা নাই তেওঁলোকে বেয়া নাপাব। আচলতে মই খাই ভাল পাওঁ যেতিয়া, আৰু ঘৰত সকলোৱে খাই যেতিয়া বনাব লগা হৈছে। আৰু এইফালে এৰি লেটাখিনি ধুনীয়াকৈ পানী এৰি দিছে। আগতে আমাৰ ঘৰতে এৰি পুহিছিলে এনেকৈ, এতিয়া পিছে শাহুমাই নোপোহা হ'ল আৰু কষ্ট হয়। পাত বিচাৰি পাবলৈ নাইকিয়া হৈছে, গতিকে পোহা এৰি দিছে। আৰু এইফালে চাওকচোন, মই কথা কওঁতে কওঁতে মই পানী শুকাইছে, কিন্তু আৰু বহুত বেছি পানী আছে ইয়াত। আৰু অলপমান শুকুৱাব লাগিব, তাৰপিছতহে মই ইয়াতে তেল দিম। আৰু এয়া মই ভাজি আছোঁ ধুনীয়াকৈ, আৰু মোৰ সম্পূৰ্ণকৈ ভাজি লোৱা হৈ গ'ল। সম্পূৰ্ণ হোৱা নাই আচলতে, যিখিনি মই পানী শুকুৱাব লগা আছিলে ধুনীয়াকৈ শুকুৱাই ল'লোঁ। তাৰপিছতে একেখন কেৰাহীতে মই অলপমান সৰহকৈ মিঠাতেল দি লৈছোঁ। কেৰাহীখন দেখি আপোনালোকে বেয়া বুলি নাভাবিব, যিখিনি মই পলু ভাজি আছিলোঁ, লেটা ভাজি আছিলোঁ, সেইটো কেৰাহী মই ইউজ কৰিছোঁ। এতিয়া তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। ডাঙৰ চাইজৰ এটা পিঁয়াজ ল'লোঁ, মিহি মিহিকৈ কাটি মই এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। আৰু পিঁয়াজখিনি ভাজি হৈ গ'ল যেতিয়া, এতিয়া মই লেটাখিনি পুনৰ ইয়াতে দি পেলাই ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত আৰু অলপ টাইম ভাজিব লাগিব, যিহেতু তেলটো পলুটোৰ এৰি লেটাৰ সোমাই যাব লাগিব। গতিকে খাবলৈ যোৱাৰ লগতে আৰু অলপ কষ্ট কৰি ভালদৰে ভাজিলে নিশ্চয় ভাল হ'ব। এয়া মই অকণমান ইয়াৰ লগতে দিছোঁ জলকীয়া গুড়ি, ধৰা অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগে। আপোনালোকে কোনোবাই বেছি জ্বলা খালে কেঁচা জলকীয়া এনেকৈ কাটি দিব পাৰে। আৰু মই এয়া পলুখিনি হৈছেগৈ, আৰু বেছি টাইম নালাগে। আচলতে ধুনীয়াকৈ গুচাই দিলোঁ। এয়া আপোনালোকে ভাতৰ লগতো খাব পাৰে, নাইবা এনেই সুধাকৈ হ'লেও খাব পাৰে, বহুত বেছি ভাল লাগে। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু এতিয়া যিহেতু লেটাৰ ছিজন, সকলোৱে ধুনীয়াকৈ যিসকলে ধুনীয়াকৈ খাই লওক। বস্তু যেতিয়া থাকে তেতিয়াই খাই ল'ব লাগে, পিছত আৰু ছিজন গুচি গ'লে খাবলৈ পোৱাই নাযায়। আৰু এয়া চাওকচোন, মোৰ লেটাখিনি ধুনীয়াকৈ সম্পূৰ্ণ হৈ গ'ল। বহুত বেছি ক্ৰিস্পি হৈছিলে, আৰু মানে এটা খাই দিওঁতে পূৰা মচককৈ যিটো চাউণ্ড হয় ন, সেইটোহে বেছি ভাল লাগে মানে। গতিকে এৰিলোঁ দেই আজিলৈ। পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাই আছোঁ।